কৃষ্ণ আমি ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আমাৰ ইয়াত যদি মুখত গালত যদি ক'লা স্কিন পৰে তেতিয়াহ'লে ইয়াক দূৰ কৰিবৰ কাৰণে অতি সহজ উপায় এটা আছে। আমি ফিটকিৰি এচামুচ ল'ব লাগে আৰু 2 চামুচ চেনি অকণমান সময়ৰ কাৰণে গৰম কৰিব লাগে। তাক ধুনীয়াকৈ মিলাই ঠাণ্ডা কৰাৰ পিছত আমি ইয়াত যদি ধুনীয়াকৈ সানি দিওঁ, সানি এখন কটন কাপোৰে মুচি দিলে এই ক'লা দাগসমূহ নাইকিয়া হৈ যাব, স্কিন সুন্দৰ হৈ যাব, উজ্জ্বল হৈ যাব। এতিয়া ভিডিঅ'টো মনোযোগ দি শুনক আৰু চাওক। গতিকে আপোনালোকৰ যদি ক'লা দাগ আছে তেতিয়াহ'লে আপোনালোকে তাক নিৰাময় কৰিব পাৰিব। আমি ডক্তৰ কবিৰাজ নহয়, তথাপি আমি ইয়াৰ গুণ পাইছোঁ, সেইটোকে আপোনালোকক অৱগত কৰিছোঁ। গতিকে স্বাস্থ্য সুন্দৰ কৰি ৰখাটো প্ৰত্যেকৰে প্ৰয়োজন। গতিকে আপোনালোকে যদি তেনেকুৱা দাগ পৰিছে কৰি চাব, তাৰ পৰা উপশম পাব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, পুনৰ ভিডিঅ' দ্বাৰা লগ পাম। কৃষ্ণ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।